সংস্কৃতিৰ পথাৰখনৰ বিষয়ে যদি ক'বলৈ হ'লে প্ৰথমে আমি কেইজনমান ব্যক্তিক সন্মান জনাই ক'ব লাগিব। জ্যোতি বিষ্ণুৰ যদি তেখেত দুজনৰ মানে মহান যিটো সংস্কৃতিৰ কাৰণে আমাৰ অসমীয়া বৃহৎ বাৰবহনীয়া জাতিটোৰ কাৰণে যি অৱদান ৰাখিছিলে সেইসকলক সন্মান জনাবই লাগিব। আৰু সেইকাৰণে সন্মান জনাই কথা ক'বলৈ বিচাৰিছো স্বনামধন্য ভূপেন হাজৰিকাদেৱ। তেখেতৰতো অকল অসমতে নহয় গোটেই পৃথিৱীতেই তেখেতৰ এটা যিটো সংস্কৃতিৰ পথাৰখনত অসমৰ লগতে বিভিন্ন বিশ্বৰ সংস্কৃতিৰ লগত যিটো অসমখনক নিজকে চিনাকি কৰাই দিছিলে সেইজন ব্যক্তিকো আমি সন্মান জনাব লাগিব। আৰু সেইকাৰণে আপোনাক কোৱাৰ আগত তেখেতলৈ আমি মোৰ সহজ শ্ৰদ্ধা জনাইছো। আৰু আজি আহি পৰিছে সিদিনা 19 তাৰিখে মানে ছিংগাপুৰত মৃত্যুবৰণ কৰা জুবিন গাৰ্গৰ কথাটো আহি পৰিছে। জুবিনে যিখিনি দি গৈছে সেইটোক আমি কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰো। আজি যি ধৰণে সংস্কৃতি বা বিশেষকৈ সংগীতত যিখিনি ভূমিকা ৰাখি গৈছে কিন্তু আমি স্বীকাৰ কৰিবই লাগিব। আৰু স্বীকাৰ কৰি লোৱাৰ কাৰণেতো আমি প্ৰথম দিনাখনেই আমি আমাৰ ফালৰ পৰা সমবেদনা শোকবাৰ্তা প্ৰেৰণ কৰিছো। কৰাৰ পিছত এতিয়া আচল কথা যেতিয়া যিটো বিতৰ্ক হৈ আছে বিশেষকৈ ইয়াৰ মৃত্যুটো বিতৰ্ক হ'ব নালাগিছিলে, হোৱাৰ কোনো প্ৰয়োজনেই নাছিলে। যদিহে প্ৰাকৃতিকভাৱে মৃত্যু হ'লহেঁতেন, অপৰিপক্ক বয়সত মৃত্যু হোৱাৰ কাৰণে আৰু এটা বিশেষ